হেল্ল' এভৰিৱান, আজি এই ভিডিঅ'টোৰ মাজেৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পশ্চিম কলাবাৰী হায়াৰ ছেকেণ্ডেৰী ফিল্ডত 15 বছৰ অনুৰ্ধ ফুটবল কোচিং চেণ্টাৰৰ কিছু দৃশ্যাংশ। প্ৰথম সপ্তাহ সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰথমতে মেইন সপ্তাহটো হৈ গ'ল প্ৰথম সপ্তাহ, কিয়নো এই সপ্তাহতেই সিহঁতৰ ইণ্ডুৰেঞ্চ আৰু ষ্টেমিনাৰ কথা বিশেষকৈ গুৰুত্ব দিয়া হয় আৰু সেই ওপৰত লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ এক্সাৰচাইজসমূহ কৰোৱা হয়। ঠিক একেধৰণে দ্বিতীয় সপ্তাহত বিশেষকৈ বল কণ্ট্ৰলৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু ষ্টুডেণ্টখিনিক ইমানকৈ বেছিকৈ দেখাব লগা হোৱা নাই, কিয়নো অলৰেডি আমি ডিচেম্বৰ আৰু জানুৱাৰী মাহত এই বিষয়ে আমি ভালদৰে প্ৰশিক্ষণ দিয়া আছে। কোনটো এক্সাৰচাইজৰ পাছত কোনটো এক্সাৰচাইজ কৰিব লাগে এবাৰ দেখাই দিওঁতে সিহঁতে ভালদৰে পাৰিছে। বহু সংখ্যকে ভাবিব পাৰে যে ইনো এইবোৰ কি কামত লাগি থাকে, কিন্তু এনেধৰণৰ কাম কৰি মোৰ নিজৰে ভাল লাগে। লগতে শৰীৰ চৰ্চাৰ ক্ষেত্ৰত বা ফুটবলৰ ক্ষেত্ৰত লাগি থাকি মোৰ নিজৰে সুখী অনুভৱ হয়। আজৰি সময়ত যদি নিজৰ লগতে আৰু দুই এজনৰ শৰীৰৰ ক্ষেত্ৰত যদি অকণমান আগবঢ়া কাম কৰিব পাৰোঁ, লগতে শৈক্ষিক দিশতো যদি মই তেখেতলোকক আগবঢ়াই নিব পাৰোঁ, তেনেহ'লে বেলেগ কি হয় নাজানো, মোৰ কিন্তু মনৰ শান্তিটো ভালদৰে হয় আৰু এনেধৰণে মই ভৱিষ্যতেও কৰি যাবলৈ এক পৰিকল্পনা লৈছোঁ। এই কামখিনি কৰি যাওঁতে কিন্তু মই এটা কথা ক'বই লাগিব যে মোক পশ্চিম কলাবাৰী যুৱ সমাজে প্ৰত্যেক ক্ষেত্ৰতে সহায় কৰি আহিছে আৰু তাৰ বাবে মই তেখেতলোকক ধন্যবাদ দিছোঁ। আৰু এটা কথা ক'বই লাগিব যে বৰ্তমান সময়ৰ শিশু কিন্তু আগতকৈ বহুত এডভান্স, কিয়নো কোনো এটা কথা বা কোনো এটা এক্সাৰচাইজ যদি মই এবাৰ দেখাই দিওঁ, সিহঁতক পিছত আকৌ দেখাব নালাগে। মোক খং উঠা কামো নকৰে। এবাৰ কিবা এটা ৰুল বা কিবা এটা এক্সাৰচাইজ সিহঁতক নমুনা দিয়াৰ পাছত আৰু বাৰে প্ৰতি মই তেখেতলোকক দেখুৱাই থাকিব নালাগে। আৰু প্ৰত্যেকজন ষ্টুডেণ্টেই মোৰ বৰ অমায়িক, কোনোবা এটা বস্তু নোৱাৰিলেও কিন্তু চেষ্টা কৰি থাকে। মোৰ প্ৰত্যেকজন ছাত্ৰ বা প্লেয়াৰ ইমানেই অমায়িক যে মই এটা কথা ক'বই লাগিব, ভৱিষ্যতে ডাঙৰ প্লেয়াৰ বনে কি নবনে নাজানো, কিন্তু এজন সুনাগৰিক লগতে সুস্বাস্থ্যৰ অধিকাৰী কিন্তু হ'বই। আৰু এটা কথা ভাল লাগে, প্ৰত্যেকটো বস্তু মোৰ লগত বা মোৰ সমানে বা মোতকৈ ভালকৈ কৰিবলৈ চেষ্টা কৰি থকা দেখা যায়। লগতে সময়ৰ প্ৰতি মই যে ষ্ট্ৰিক্ট সিহঁতে জানে আৰু মই আহি পোৱাৰ আগত সিহঁতে নিজৰ এক্সাৰচাইজ কৰিবলৈ আৰম্ভ কৰে। মই মোৰ ব্যক্তিগত ধাৰণাৰ পৰা কওঁ যে আজিৰ দিনত কিন্তু প্ৰত্যেকজন ষ্টুডেণ্টেই নিজৰ পঢ়াৰ লগত নিজৰ ইণ্টাৰেষ্টৰ এটা কাম কৰাটো উচিত, কিয়নো নিজৰ পঢ়াৰ লগত যিজন ষ্টুডেণ্টে আৰু নিজৰ ইণ্টাৰেষ্টৰ বস্তুটোৰ লগত টাইম টেবুল মেইনটেইন কৰিব পাৰিব, মই ভাবোঁ সেই ষ্টুডেণ্টজন বা সেই ছাত্ৰজন ভৱিষ্যতে সফল হোৱাৰ চান্সেছটো বহুত বেছি থাকে। কিয়নো বৰ্তমান যি কঠিন সময় আহিছে, এই কঠিন সময়ৰ লগত নিজকে খাপ খুৱাই তোলাটো অতিকৈ দৰকাৰ। গতিকে প্ৰত্যেকজন ছাত্ৰ বা প্ৰত্যেকজন অভিভাৱকে নিজৰ শিশুটিৰ সৰ্বাংগীন বিকাশৰ বাবে চেষ্টা কৰাটো অতিকৈ দৰকাৰ। এই ক্ষেত্ৰত আপোনাৰ মতামত কি বা আপোনাৰ ভাৱধাৰা কি, আপুনি কমেণ্ট ছেকশ্যনত জনাব বুলি আশা ৰাখিছোঁ। লগতে মই কৰি যোৱা কামখিনি ভাল হৈছেনে বা বেয়া হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, আৰু যদিহে ভাল হৈছে ইয়াতকৈ ভালদৰে আৰু কেনেকৈ কৰিব পাৰি মোক দিহা পৰামৰ্শ আপোনালোকে যাচিব বুলি মই আশা ৰাখিলোঁ। সেইবাবেই আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।